ইনকামটো বহুতে সবেই কৰিব পাৰে কিন্তু সেভিংস কৰাটো সবতছে ডাঙৰ কথা সেভিংস যদি আপুনি লাইফত যদি কৰিব পৰা নাই যিমান ধনী ধনী ৱৰ্ল্ডত ব্যক্তি আছে বিজনেছ কৰি তেখেতসকল মানে ডাঙৰ ডাঙৰ ব্যক্তি হ'ব পাৰিছে তুমি এটো বয়সত ইনকাম কৰি আছা মানে এটা ষ্টেবল আৰ্নিং তুমি কৰি আছা আৰ্ন কৰি আছা সো কিমান কৰিছা অকনমান আইডিয়া দিব পাৰিবা নেকি মোটিভেশ্যনৰ কাৰণে কাৰণ আপোনাৰ ল'ৰাটোক অলপমান হ'লেও পইচা হেৰিটো শিকাওক পইচা আপুনি সৰুৰ পৰা দিলে ল'ৰাটো কেতিয়াও বেয়া হৈ নাযায় পইচাটো শিকালে আপোনাৰ কিন্তু এইটো এটা কথা যে গাৰ্লফ্ৰেণ্ড আহিলে বুলি যে আপুনি গাৰ্লফ্ৰেণ্ডজনীক যে বেছি বা বয়ফ্ৰেণ্ডটোক যে বেছি ইণ্টাৰেষ্ট দিব সেইটো নহয় টাইম দিব লাগে কিন্তু এটা লিমিটত নমস্কাৰ মই হিমাশ্ৰী আজিৰ ষ্টৰিটো খুব বেছি স্পেচিয়েল হ'ব স্পেচিয়েল এটো কাৰণে কাৰণ আজি আমাৰ লগত আছে দেৱাশিষ দত্ত নামটো ঠিকেই কৈছোনে হয় ল'ৰাজনৰ বয়স হৈছে 18 বছৰ কিন্তু 18 বছৰত ল'ৰাজনে বহুত কাম কৰিছে বহুত কাম মানে কি তেওঁৰ দুখন মোবাইলৰ দোকান আছে মানে এটা কাৰণে মোটিভেশ্যনেল হ'ব এই ষ্টৰিটো কাৰণ যিটো বয়সত 18 বছৰ বয়সত প্ৰায় ল'ৰা বা ছোৱালী কথা নকওঁ তুমি যেটো ল'ৰা মই ল'ৰা বিষয়ে ক'ম মানে ল'ৰাসকলে কি কৰে গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি থাকে বা পঢ়াত ইমান হেৰি নকৰে কনচেন্ট্ৰেট নকৰে উৰি ফুৰে মানে বয়সটো তেনেকুৱা কিন্তু তুমি সেই সময়ত সেইটো বয়সত মানে তুমি নিজে প্ৰতিষ্ঠিত হৈ আছা জীৱনৰ কাৰণে কাম কৰি আছা টকা উপাৰ্জন কৰি আছা গতিকে এই কাহিনীটোৰ পৰা আপোনালোকে বহুত বেছি মোটিভেশ্যন পাব সো তোমাক স্বাগতম জনাইছো নমস্কাৰ পোনপ্ৰথমতে মোৰ পৰিচয়টো দিব বিচাৰিছোঁ মোৰ নাম দেৱাশিষ দত্ত মোৰ ঘৰ বিশ্বনাথ চাৰিআলি আৰু মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ যে বাৰ ভিডিঅ'বিলাক চাই থাকোঁ আজি 1-1.5 বছৰৰ পৰা চাই আছোঁ তোমাৰ ভিডিঅ' তাৰপৰা এটা মন আছিল যে বাৰ চেনেলত এদিন যদি যাব পাৰোঁ বহুত বেছি ভাল লাগিব আৰু সেইবাবে আপোনালোকৰ মৰম আশীৰ্বাদত আজি বাৰ চেনেলত আহিবলৈ এখন সুযোগ পাইছোঁ আৰু তেতিয়া বায়ে যি সোধে মই উত্তৰ দিব চেষ্টা ঠিক আছে যি শুনিম মানে মই তোমাক কৈছোঁ তোমাৰ কাহিনীটো প্ৰথমৰ পৰা কৈ যাবা তুমি মানে 18 বছৰ বয়স এফালে পঢ়িও আছা এফালে তোমাৰ দোকান আছে মোবাইলৰ মেইনটেইন কেনেকৈ কৰা দুইটা আৰু ফাৰ্ষ্ট তুমি ষ্টাৰ্ট কেনেকৈ কৰিছিলা কিয় আহিছিলে ইমান কম বয়সতে কেনেকৈ ফাৰ্ষ্ট মানে মই যেতিয়া একেবাৰে সৰু আছিলোঁ মোৰ তেতিয়া বয়স 11-12 বছৰ আছিলে 11-12 বছৰ বয়সৰ পৰাই মই মানে বিজনেছত একেবাৰে সৰুৰ পৰাই মানে বিজনেছ কৰিব লৈছিলোঁ আপোনাৰ মোৰ দেউতাই মানে তেতিয়া ধৰক কেতিয়া বজাৰ কৰিবলৈ যাওঁ মোৰ দেউতা এতিয়া বৰ্তমান বাৰু দেউতা ঢুকাইছে বৰ্তমান মই মা আৰু মই আছোঁ ঘৰত কিন্তু যেতিয়া সৰু আছিলোঁ তেতিয়া দেউতাই মোক বজাৰলৈ লৈ যায় কিন্তু লগত মই মানে ধৰক ইটো সিটো কিবা কিবি বেচিবলৈ লৈ যাওঁ দেউতাই বজাৰ কৰে মই লগত কিবা কিবি বেচিবলৈ লৈ যাওঁ তেতিয়াৰ পৰাই মানে মই বিজনেছৰ সেইটো শিকি গৈছিলোঁ অলপ অলপ কৰি আৰু ধৰক ইটো সিটো বস্তু মই মানে তেতিয়াৰ পৰা ভাবিছিলোঁ যে 2 টকা কেনেকৈ আনিব চেষ্টা কৰোঁ তেনেকৈ মানে তেতিয়াৰ পৰা মাথা মাৰিছিলোঁ তাৰপৰা স্কুলো গৈ থাকোঁ স্কুল যোৱাৰ পিছত মই মানে ঘৰতে থাকোঁ তেতিয়া ভাবিছিলোঁ যে ইউটিউবত ভিডিঅ'বিলাক চাইছিলোঁ বহুতৰ ভিডিঅ' চাইছিলোঁ যে ঘৰত এখন মই মুৰ্গী ফাৰ্ম খুলিব পাৰোঁ নেকি বা খেতি বাতি কৰি 2 টকা আৰ্ণ কৰিব পাৰোঁ নেকি চেষ্টা কৰিছিলোঁ প্ৰথম এইটো ভবা নাছিলোঁ যে মোক পইচা আহিবই লাগিব প্ৰথম চেষ্টা কৰিছিলোঁ যে যাতে কিবা এটা যাতে কৰিব পাৰোঁ হয়তো 2 পইচা আহিব পাৰে বা কিবা এটা যাতে শিকিব পাৰোঁ তাৰপিছত এনেকৈ কৰি কৰি মই ফাৰ্ম চাৰ্ম কৰিছিলোঁ মুৰ্গী পুহিছিলোঁ মাজতে ৰখাই দিছোঁ তোমাৰ দেউতা ঢুকাইছে বুলি কৈছিলা হয়নে দেউতা ঢুকোৱাৰ পাছতে চাগে বেছিকৈ কামত লাগিছানে তাৰ আগৰ পৰাই মানে তুমি নিয়োজিত আছিলা কামত তাৰ আগৰ পৰা মই কৰি আছিলোঁ ঘৰতে কৰিছিলোঁ তেতিয়া ঘৰতে কৰিছিলোঁ খেতি বাতি কৰিছিলোঁ ভোট জলকীয়া খেতি কৰিছিলোঁ এবাৰ ডাঙৰকৈ ভোট জলকীয়া খেতি কৰিছিলোঁ ফাৰ্ম কৰিছিলোঁ লকডাউনৰ টাইমত অলপ লোকচানো হৈছিলে তাৰপিছত ভোট জলকীয়া খেতি কৰা তাই লছখিনি আকৌ ৰিকভাৰ হৈ গৈছিলে তাৰপিছত তেনেকৈ কৰি 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 সৰুৰ পৰা মই ইউটিউব আপোনাৰ 2019 চনৰ পৰা অলপ ইউটিউবৰ লগতো জড়িত হ'লোঁ নিজে এটা চেনেল খুলি সেইখিনি ৰাইজক দেখাব চেষ্টা কৰিছিলোঁ তাৰপিছত ভাবিলোঁ যে আপোনাৰ অলপমান বেলেগকৈ যদি বিজনেছ কৰিব চেষ্টা কৰোঁ যে ভাবিলোঁ যে মই ভাবিলোঁ তেতিয়া মোৰ দেউতা ঢুকালে বাৰু যেতিয়া অকণমান ডাঙৰ হ'লোঁ মই ক্লাছ 8 মান পালোঁহি 8 মান পাওঁতে মই এখন ৰেষ্টুৰেণ্ট দিছিলোঁ চাৰিআলিত আমাৰ বিশ্বনাথ চাৰিআলিতে এখন ৰেষ্টুৰেণ্ট দিছিলোঁ সৰুকৈ দিছিলোঁ ফুটপাথত আপোনাৰ ষ্টাৰ্টিং কৰিছিলোঁ মই ৰেষ্টুৰেণ্টখনত মোৰ হাতত টকা 10,000 টকা এটা লৈ মাত্ৰ 10,000 টকা লৈ পেলাই 10,000 কেনেকৈ গোটাইছিলে আগতে যিখিনি বিজনেছ কৰিছে তাৰ পৰা আহিছিলে নেকি হয় তেতিয়া বাৰু মই ঘৰৰ পৰা একো হেল্প লোৱা নাছিলোঁ নিজৰ কষ্ট টকাৰে কৰিছিলোঁ তাৰপিছত সৰুকৈ এখন ৰেষ্টুৰেণ্ট খুলিছিলোঁ তাৰপিছত ৰেষ্টুৰেণ্টখন খোলাৰ পিছত ৰেষ্টুৰেণ্টখন চলিছিলে তাতে মানে ধৰক চাউচা এনেকৈ কিবা কিবি ৰখা হৈছিলে তাৰপিছত মই ধৰক বেছি মানে কষ্ট হ'বলৈ ল'লে ইফালে স্কুলো যাব লাগে তাৰপৰা ঘৰতো থাকিব লাগে তাৰপৰা ভাবিলোঁ যে অলপ মই অকণমান বেলেগ কৰিব চেষ্টা কৰোঁ যে মই ৰাতি যেতিয়া আমাৰ তাতে ফাংচন হয় ৰাস হয় ভাওনা হয় তেতিয়া মই ৰাতি মোৰ লগত এজন দাদা আছিলে দাদাজনৰ সৈতে দুজনে মিলি পেলাই ৰাতি তেনেকৈ ফাংচনত দোকান দিছিলোঁ ফাষ্টফুডৰ দোকান দি তেনেকৈ মই 13 ৰাতি দোকান দিছিলোঁ 13 ৰাতি দোকান দিয়াৰ পিছত মোৰ ভাল এটা আৰ্নিং হৈছিলে সেইটো সময়ত ভাল এটা আৰ্নিং হৈছিলে বুলি ক'ব পাৰোঁ প্ৰায় মোৰ আৰ্নিংটো মনত আছে ক'ব পাৰোঁনে
পাৰা 26,000 তেতিয়া মোৰ ভাল লাগিছিলে চব খৰচ মৰচ কৰি কাৰিকৰক দি মেলি মোলৈ 26,000 বাচিছিলে তাৰপিছত মই এখন স্কুটি চালোঁ 22,000 টকা দি এখন ছেকেণ্ড হেণ্ড স্কুটি ল'লোঁ সেই তেতিয়াবা মোৰ মানে জাৰ্ণিটো অলপকৈ ষ্টাৰ্ট হ'ব ল'লে তেতিয়াবা মই ভাবিলোঁ যে অলপ ছেভিংছ কৰিম লাইফত যিহেতু ছেভিংছটো বহুত বেছি মেইন ছেভিংছ নকৰিলে কেতিয়াও মানে লাইফত মানুহ এখোজৰ পৰা এখোজ ওপৰলৈ কেতিয়াও যাব নোৱাৰে তেতিয়াবা মই অলপ ছেভিংছ কৰিব ল'লোঁ আৰু স্কুটিখন কিনাৰ পিছত মই তেতিয়া ৰেষ্টুৰেণ্ট বাদ দিছিলোঁ মানে বহুত বেছি কষ্ট হৈছিলে তাৰপৰা ৰেষ্টুৰেণ্ট স্কুটিখন লৈ মই আমাৰ অৰুণাচল ওচৰ হয় বিশ্বনাথ চাৰিআলিৰ পৰা নমৰা বুলি কয় অৰুণাচল ওচৰ হয় তালৈকে মই যাওঁ তামোল আনো কঁঠাল আনি ডাইৰেক্ট মই মানে ৰিটেইল নেবেচোঁ হ'লচেল আমাৰ টাউনত আনি পেলাই ডাইৰেক্ট হ'লচেল দি দিওঁ আৰু যিদিনাখন তামোল আনো তেতিয়াতো ধুনীয়া এটা আৰ্নিং ওলাই যায় তাতে আমাৰ টাউনততো তামোলৰ বহুত দাম তাতে কম আছিলে তাৰপিছত মই আনি তেনেকৈ আপোনাৰ 1.5 মাহত প্ৰায় সেই স্কুটিখনৰ পৰা 22,000 টকা দি কিনা স্কুটিখনৰ পৰা প্ৰায় মই 1.5 মাহত 55,000 60,000 মান টকা ইনকাম হৈ গৈছিলে তাৰপিছত মোৰ এটা মন গ'ল কিন্তু সেইটো বাৰু মোৰ এটা নিগেটিভ পইণ্ট হ'ল বাৰু পিছত মই এইটো মানে ভুলটো স্বীকাৰ কৰিলোঁ এখন মই বাইক কিনিব ইচ্ছা কৰিলোঁ এক্সপালছ কিনিলোঁ কিন্তু সেইটো পিছত মই মানে নিজে স্বীকাৰ কৰিলোঁ যে এইটো মোৰ ভুল পইণ্ট আছিলে এখন নতুন বাইক কিনিলোঁ জছটো বাঢ়ি গৈছিলে এইটো টাইমত হয় ফাইনেন্সত লৈ ল'লোঁ তাৰপিছত আপোনাৰ পিছত উপলব্ধি কৰিলোঁ যে এইটো কৰিব নালাগিছিলে আচলতে কিন্তু এখন ধৰক সৰু বাইক এখন কিনি বা সাধাৰণকৈ কিনিও মই মানে চলিব পাৰিলোহেঁতেন কিন্তু অলপ জছ বাঢ়ি গৈছিলে অলপ হাতত টকা পৰিলে চবৰে হৈ যায় সেইটো টাইমত তেনেকুৱা হৈ গৈছিলে মোৰ তাৰপৰা বাইক এখন কিনিলোঁ এই বাইকখন আজিও মই মানে উপলব্ধি কৰোঁ যে এইটো ডাঙৰ এটা ভুল কৰিলোঁ তাৰপিছত লাহে লাহে মই আপোনাৰ দুপইচা তেনেকৈ ইনকাম কৰিব ল'লোঁ ইটো সিটো তেনেকৈ ইনকাম চ'ৰ্চ ওলালে ভালকৈ অলপ চলপ আৰ্নিং কৰিব ল'লোঁ তাৰপিছত ঘৰৰ পৰাও অলপমান হেল্প বিচাৰিলোঁ তেতিয়া ঘৰৰ পৰা অকণমান হেল্প কৰিছিলে মোক যিহেতু মাহে আছে তোমাৰ মায়ে কি কৰে মা দেউতা মোৰ চাকৰি কৰিছিলে তাৰপিছত মায়ে বাৰু হাউচ ৱাইফে মা ঘৰতে থাকে তাৰপিছত অকণমান হেল্প লৈছিলোঁ যেতিয়ালৈকে বাইক কিনিছিলোঁ তেতিয়ালৈকে কিন্তু মই 1 টকাও ঘৰৰ পৰা হেল্প লোৱা নাছিলোঁ তাৰপিছত মই ভাবিলোঁ যে অকণমান ডাঙৰকৈ দোকান এখন খোলোঁ তাৰপৰা ঘৰৰ পৰা অলপমান হেল্প ল'লোঁ তাৰপিছত মই অলপমান ইলেক্ট্ৰিক লাইনত দোকান খুলিছিলোঁ ফাৰ্ষ্ট অৱস্থাত তাৰপিছত তেতিয়া মই অলপ ফেইল হ'লোঁ ইলেক্ট্ৰিক খুলি মানে তেনেকৈ নচলিলে তাৰপিছত ফেইল হ'লোঁ তাৰপৰা তেনেকৈ মই লছটো ৰিকভাৰ কৰি পেলাই মই মোবাইল লাইনত আহিলোঁ মই এটা কথা ক'ব পাহৰি গৈছোঁ মই আগৰ পৰাই যেতিয়া সৰু আছিলোঁ তেতিয়াৰ পৰাই ধৰক মোবাইলবিলাক কাৰোবাৰ পৰা কিনি পেলাই মই এনেকৈ মানে ছেকেণ্ড হেণ্ড মোবাইল বিক্ৰী কৰি আছিলোঁ তেতিয়াৰ পৰাই মানে মোৰ মোবাইলত এটা ভাল আৰ্নিং হৈ যায় এটা মোবাইল বেচিলে তেতিয়া ধৰক বেলেগৰ পৰা কিনিলোঁ বেলেগক দিলোঁ 1,000-1,500 টকা এটা মোবাইলত থাকি যায় তেনেকৈ ভাবিলোঁ যে মই মোবাইল দোকানটো অলপ কৰিব পাৰোঁ নেকি তাৰপিছত মই মোবাইলৰ লাইনলৈ আহিলোঁ একেবাৰে কম এটা এমাউণ্টত ঘৰৰ পৰাই হেল্প লৈছিলোঁ ফাৰ্ষ্ট ষ্টাৰ্টিঙত বেছি লোৱা নাছিলোঁ তাৰপিছত মোবাইল দোকান ষ্টাৰ্ট কৰিলোঁ তাৰপিছত মোবাইল দোকান ষ্টাৰ্ট কৰাৰ পিছত আজি মোৰ 1.5 বছৰ হ'ল মোবাইল দোকান কৰা তাৰপিছৰ পৰা দেখিলোঁ যে অকণমান লাইফত মোৰ টকা পইচা বা আৰ্নিংটো অকণ বাঢ়িব লৈছে তাৰপৰা ভালকৈ দোকান চলিব লৈছে তেতিয়াবা আৰু মানে মোবাইলৰ লাইনটোৱে ভালকৈ কৰি গৈ আছোঁ এতিয়া মোৰ এখনৰ পৰা 2খন দোকান কৰিলোঁ এতিয়া হ'লচেলো কৰি আছোঁ দোকানীবিলাককো মাল দিব পৰা হৈছোঁ তাৰপৰা এতিয়া দোকানত আগতকৈ কালেকশ্যনো বহুত হ'ল এতিয়া মানে তেনেকৈ মানে লাইফটো ডাঙৰ কৰিব পাৰিছোঁ অলপ চলপ বঢ়িয়া আৰু তুমি যে ষ্টেপ বাই ষ্টেপ বিজনেছ তোমাৰ সলনি হৈ গৈ আছে কিবা ষ্টাডি কৰিছিলা নে এনেই টুক্কা মাৰি দিছিলা এইটো কৰোঁ এইটোত যদি লাভ নহয় আকৌ এইটো কৰি চাম এনেকুৱা হৈছিলে নেকি নহয় আচলতে মই যেতিয়া আগতে কৰিছিলোঁ যেতিয়া ঘৰত ফাৰ্ম চাৰ্ম কৰিছিলোঁ তেতিয়া বহুত দিন কৰিছিলোঁ বাৰু তাৰপিছত মই ৰেষ্টুৰেণ্টত গৈছিলোঁ তাৰপিছত ৰেষ্টুৰেণ্টখন চলিছিলে নচলা নহয় কিন্তু কষ্ট বেছি হ'ল কাৰণে মই বাদ দিবলগীয়া হ'ল আৰু ঘৰৰ তেতিয়া ধৰক অকণমান সেইটো টাইমত মোৰ দেউতা ঢুকাইছিলে ৰেষ্টুৰেণ্টখন খোলাৰ আগে তাৰপিছত মানে অকণমান বেলেগ এটা ঘৰৰ চিটুৱেশ্যনো বেলেগ হৈছিলে সেইটো কাৰণে মানে মই বাদ দিবলগীয়া হৈছিলে তাৰপিছত মই মোবাইল দোকান ইলেক্ট্ৰিক লাইনত আহিছিলোঁ তাৰপিছত মোবাইলটো কৰিলোঁ আৰু তেতিয়াৰ পৰা মানে ভালকৈ চলিব ল'লে আৰু আজি মোবাইল দোকান খোলাত 1.5 বছৰ হৈছে 1.5 বছৰ এতিয়া তোমাৰ মানে সাকসেছ বুলি ক'ব লাগিব মোবাইল দোকানৰ পৰা নহয় জানো মোবাইল দোকানৰ পৰা অকমান লাইফটো মোৰ ধৰক ষ্টেবল হৈছে বুলি ক'ব পাৰি ষ্টেবল সাকসেছ নহয় অলপ ষ্টেবল হৈছে বুলি ক'ব পাৰি এফালে তুমি পঢ়ি আছা এফালে বিজনেসও কৰি আছা দুটা মেইনটেইন কৰিব পাৰা নে পঢ়াৰ ক্ষেত্ৰত কোনো দিগদাৰ নহয় নে হেম্পাৰ নকৰে আপোনাৰ সব বিজনেস কৰিলে তো অলপ কষ্ট হয় হেডেক থাকে বিজনেস কৰিলে এতিয়া মই ঘৰখনো চলাবলগীয়া হয় বিজনেসৰ হেডেক বহুতখিনি আছে এতিয়া বিজনেসত চাব গ'লে বহুতখিনি ইজি নিচিনা লাগে কিন্তু ইমানো ইজি নহয় কিন্তু হেডেক আছে বহুতখিনি কিন্তু পঢ়াত মোৰ ধৰক মানে স্কুলৰ কলেজৰ ফালৰ পৰা স্কুল লাইফটোতো মোক স্কুলৰ ছাৰহঁতে মানে সেইখন হেল্প কৰিলে যে মই ইফালেও মিলাম বুলি তেনেকৈ হেল্প কৰিছিলে এতিয়া কলেজতো ছাৰহঁতে মেমহঁতে মোক মানে সেইখন চান্স দিছে যে কলেজ নাহিলেও তুমি যাতে এক্সামটো ভালকৈ দিয়া সেই তেতিয়া মই এতিয়া মানে তেনেকৈ মই মিলাই ৰাখিব পাৰিছোঁ আৰু
তাৰপিছত এতিয়া বিজনেছ কৰিয়ে মই মানে বহুতখিনি সুখী হৈছোঁ বুলি ক'ব পাৰি। মায়ে কি কয়? কাৰণ মায়ে তোৰ ছাকচেছ দেখিছে, অভিয়াছলি মাৰ বহুত ভাল লাগিব। হয়, এতিয়া বাৰু মায়ে একো নকয়। তাৰপিছত আপোনাৰ আগতে মই যেতিয়া ফাৰ্ষ্ট ৰেষ্টুৰেণ্ট ষ্টাৰ্ট দিছিলোঁ তেতিয়া মই ইউটিউব চেনেলো তেতিয়া ফাৰ্ষ্ট খুলিছিলোঁ এটা ইউটিউব চেনেল। তেতিয়া ধৰক মোক ঘৰৰ ফালৰ পৰা ইমান ছাপৰ্ট কৰা নাছিলে, ঘৰৰ পৰিয়ালৰ ফালৰ পৰা মামাহঁতৰ ফালৰ পৰা ইমান ছাপৰ্ট দিয়া নাছিলে। ইউটিউব চেনেলটো খুলিবলৈ মোক বিশেষকৈ মানে দিয়া নাছিলে একেবাৰে। তাৰপিছত মই তেতিয়া খুলিছিলোঁ আৰু সেইটো চাগে মোৰ এটা ভাল প্লাছ পইণ্ট বুলি আজি ক'ব পাৰোঁ ইউটিউব চেনেলটো খোলাৰ পৰা। ইউটিউব চেনেলটো খোলাৰ পৰা মই বহুতখিনি মানে ধৰক লাইফত বহুতখিনি ধৰক চান্স পালোঁ, বহুতখিনি মানুহৰ লগত চিনাকি হ'ব পাৰিলোঁ, বহুতখিনি নজনা কথা শিকিব পাৰিলোঁ। মাজত মই চাইকেল ৰাইডো কৰিছিলোঁ, তেনেকৈ চাইকেল ৰাইড কৰোঁতেও বহুতখিনি কথা মই লাইফত মানে শিকিব পাৰিলোঁ। আৰু এটা কথা সুধিব বিচাৰোঁ, যদি তুমি মানে কমফৰ্টেবল হয়, যিহেতু তোমাৰ 18 বছৰ বয়স, মানে মই এই ষ্টৰিটো যিহেতু মটিভেশ্যনৰ কাৰণে কৰিছোঁ, তুমি এইটো বয়সত ইনকাম কৰি আছা, মানে এটা ষ্টেবল তুমি আৰ্ণ কৰি আছা। চ' কিমান কৰিছা অকণমান আইডিয়া দিব পাৰিবা নেকি মটিভেশ্যনৰ কাৰণে? কাৰণ এনেকুৱা এটা বয়সত মানুহৰ মনটো বহুত উৰি থাকে, তুমি নিজেও গম পোৱা, তুমি যিহেতু এইটো ষ্টেজত আছা। চ' অকণমান আইডিয়া দিবা নেকি? হয়, এতিয়া চাওক, বিজনেছত মই বহুতখিনি আগতে ফেইল হৈছোঁ, ফেইল হৈ আজি অকণমান ষ্টেবল হ'ব পাৰিছোঁ। আৰু আজিৰ ডেটত মই এতিয়া বৰ্তমান মোৰ মান্থলি 1.5 পৰা 2 লাখ টকা হৈ যায় ইনকাম। ৱাও, তাতকৈ ডাঙৰ কথা কি লাগে? আৰু তোমাৰ মনটো মানে কিয় উৰণীয়া নহয় নেকি? এইটো বয়সত বহুত বেছি কেনেকৈ ৰাখিছা? এইটো বহুত ডাঙৰ কথা, কিন্তু এইটো বয়সত মানে মনটো ইমান কণ্ট্ৰল কৰাটো ইমান ইজি নহয় কিন্তু। হয়, মই মানে আচলতে সৰুৰ পৰা যেতিয়া মানে বিজনেছৰ সেইটো পাই গৈছিলোঁ, তেতিয়াৰ পৰা মই ভাবিছিলোঁ যে পইচা হাতত পৰিলে চব পইচা মানে মই উৰাই দিব বিচৰা নাছিলোঁ। মাজতে মই লগৰবিলাকৰ লগত বেছি আছিলোঁ। আগতে মই যেতিয়া মোবাইল দোকান খোলা নাছিলোঁ, আগতে লগৰবিলাকৰ লগত বেছি আছিলোঁ। তেতিয়া লগৰবিলাকৰ লগত থাকি মই মানে কমফৰ্টেবল ইমান হোৱা নাছিলোঁ, যে এটা ধৰক অলপ মোৰ নিচিনা মানে হেৰিটো নিমিলে। সিহঁতে বেছিকৈ ধৰক অলপ বেছি ধৰক সিহঁতে বেয়া বস্তু অলপ বেছি সেৱন কৰিবলৈ ল'লে। মই তেনেকৈ মানে লাহে লাহে লগৰ লগটো বাদ দি দিলোঁ। লগৰ লগটো বাদ দিয়াৰ পৰা মই মানে বিজনেছত ভালকৈ সোমাই গ'লোঁ। আৰু তেতিয়াৰ পৰা ভাবিলোঁ যে মই টকা ইনকাম কৰিলে নহ'ব, টকা ছেভিংছ কৰিব পাৰিব লাগিব। আৰু আচলতে বহুতে টকা ইনকাম কৰে। আজিৰ ডেটত আপোনাৰ টকা ইনকাম কৰিবলৈনো কি আৰু, আপোনাৰ অলপ আইডিয়া লগালে টকা ধুনীয়াকৈ ইনকাম কৰিব পৰা যায়। কিন্তু বহুত মানুহ এটা ভুল হয় যে টকা ছেভিংছ কৰিব নোৱাৰে। ইনকামটো বহুতে চবেই কৰিব পাৰে, কিন্তু ছেভিংছ কৰাটো চবতছে ডাঙৰ কথা। ছেভিংছ যদি আপুনি লাইফত যদি কৰিব পৰা নাই, তেনেহ'লে আপুনি বিজনেছ কৰি বা লাইফত ছাকচেছ হ'ম বুলি কেতিয়াও মানে ভাবিবই নোৱাৰে। আপোনাৰ ছেভিংছটো চবচে মেইন। আপুনি ধৰক ছেভিংছটো সকলোৰে বেলেগ বেলেগ হ'ব। আজি মই ধৰক যদি মই দিনটোত 1000 টকা ইনকাম কৰিছোঁ, তাৰে ধৰক মই 200 টকা এটা বা 300 টকা এটা আৰামত ছেভিংছ কৰিব পাৰোঁ। সেই ছেভিংছটো মোৰ 5 বছৰত এটা ডাঙৰ এমাউণ্ট হৈ যাব। 5 বছৰৰ পিছত সেই ছেভিংছৰ পইচাটোৱে মই এটা ডাঙৰ বিজনেছ বা নতুন এটা বিজনেছ ষ্টাৰ্ট দিব পাৰিম। ধৰক কিছুমানে ভাবিব পাৰে যে মই আজিৰ দিনটোত ধৰক 300 টকা ইনকাম কৰিছোঁ বা 500 টকা কৰিছোঁ, মোৰনো কি ছেভিংছ কৰিম? কিন্তু তাৰ মাজৰ পৰা আপুনি 50 টকা 100 টকা হ'লেও ছেভিংছ কৰিব পাৰে। সেইটোৰ পৰা আপুনি 5 বছৰ 10 বছৰ পিছত এটা ভাল বিজনেছ ষ্টাৰ্ট দিব আৰামত পাৰি যায়। কিবা ক'ব খুজিছিলা নি? নাই খোজা ন তুমি? অ'কে, চ' তোমাক নিজক লৈ কেতিয়াবা কুৱেশ্যন কৰা নাই? মই মানে 18 বছৰ বয়সতচোন ভালেই ইনকাম কৰি আছোঁ, কিবা এটা নিজক লৈ কিবা এটা ফিল হয়নে কেতিয়াবা? হয়, এতিয়া ধৰক অকণমান ইনকামটো কৰিছোঁ, তথাপি মানে এইটোৱে ক'ব পাৰোঁ যে মানুহে যদি লাইফত কষ্ট কৰে, আচলতে বয়স বুলি কথা নাই, বিজনেছত বয়স বুলি কথা নাই। যদি আপুনি সৰুৰ পৰাই যদি কৰিব বিচাৰে, সৰুৰ পৰাই কৰিব পাৰে। খালি মানে টকাৰ মেইনটেইনটো জানিব লাগিব। টকা আহিল বুলি যে আপুনি গোটেই টকা উৰাই দিব, যেনেকৈ মই ক'লোঁ যে মোৰ এটা নিগেটিভ পইণ্ট হৈ গৈছিলে, মই টকা পাইছিলোঁ, এখন বাইক কিনি গোটেই টকা উৰাই দিছিলোঁ, আৰু সেই বাইকৰ মই ফাইনেন্স আজিও ভৰি আছোঁ, সেইখন বাইকত ফাইনেন্স আজিও ভৰি আছোঁ। কিন্তু মানে সেইটো মই মানে এটা ডাঙৰ ভুল কাম কৰিলোঁ। আৰু লাষ্ট যোৱা 1.5 মাহৰ আগত মই এখন গাড়ী লৈছোঁ। এতিয়া মই গাড়ীখন ধৰক ছেকেণ্ড হেণ্ড লৈছোঁ, কেছ পে'মেণ্টত লৈছোঁ। মানে আপোনাৰ এইটো নহয় যে গাড়ীখন ফাইনেন্সত ল'ম। মানে আপোনাৰ এটা কথা কওঁ যে আপোনাৰ গাড়ী এখন বা এতিয়া এইটো কথা বুজিব পাৰিলোঁ যে আগতে যেনেকৈ মই ভুল কৰিলোঁ, এতিয়া লাইফত বস্তু এটা তেতিয়া ল'ব লাগে যেতিয়া ধৰক আপুনি ল'ব পৰা ক্ষমতাটো হাতত আহি পৰে। এতিয়া মোৰ গাড়ী এখন ল'ব পৰা টকা হাতত হৈছে, যে মোৰ 50,000 টকা হাতত আছে, 50,000 টকা দিও আপুনি গাড়ী এখন আনিব পাৰে। কিন্তু মাহে মাহে কিস্তি মাৰিব লাগিব। আপুনি হয়তো বিজনেছটো কেতিয়ালৈকে কিমান ভালকৈ চলি থাকিব পাৰে বা সেইটো নিজেই হয়তো ক'ব নোৱাৰে। সেইটো কাৰণে মানে যেতিয়ালৈকে হাতত এটা ভাল এমাউণ্ট হৈছে, তেতিয়া যাতে ভাল এটা বস্তু আশা কৰিব, মানে সেইটো চিন্তা কৰিব পাৰে। এটা বস্তু ভাল হৈছে কি হয়, মানে আমাৰ বিশেষকৈ অসমত যদি মই ক'বলৈ যাওঁ, মানে কিছুমানবোৰ আগবাঢ়িছে, ধৰি লওক 18 বছৰ বয়সত মানুহেনো ক'ত বিজনেছ ষ্টাৰ্ট কৰে,
পঢ়ি থাকে অকল পঢ়াতে বিজি থাকে ন মানে মোৰ মতে হা মই এইটো কৰিব লাগে এফালে বিজনেছো কৰি আছে এফালে পঢ়িও আছে দুইটা মেইনটেইন কৰিব লাগে তেতিয়া বহুত ভাল হ'ব হয় এনেকুৱা তুমি কাৰণ আমাৰ কি হয়গে পঢ়ি শুনি লাষ্টত 26-27 বছৰ ইমানত লাগি থাকেগে মানে গৈ পেলাই কিন্তু তুমি তাৰ আগতেই কৰিছা গতিকে যিখিনি মানুহে বা যিখিনি ষ্টুডেণ্টে ভিডিঅ'টো চাই আছে তুমি তেওঁলোকক কিবা মেছেজ দিব বিচাৰিবা নেকি তেওঁলোকক মই এইটোৱে মেছেজ দিব বিচাৰোঁ আজিকালি মই যিমান চাইছোঁ মোৰ লগৰে মোৰ প্ৰায় 95% মোৰ লগৰ মই মানে ডাইৰেক্ট খুলি কৈ দিছোঁ মোৰ 95% লগৰ বেছিকৈ ধৰক বেয়া বস্তু ফালে বেছি গৈছে নিচা কৰে বা এনি টাইম চিগাৰেট বা বেয়া বস্তু মানে নাম উচ্চাৰণ নকৰোঁ বেয়া বস্তু মানে ফালে বেছি যাব বিচাৰিছে বা আৰু গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ডটো আজিকালি বাৰু চবেই পতায় সেইটো বাৰু থাকে এইটো আজিকালি লাইফত গাৰ্লফ্ৰেণ্ডটো বাৰু চবৰ লাইফত আহি যায় কিন্তু এইটো এটা কথা যে গাৰ্লফ্ৰেণ্ড আহিলে বুলি যে আপুনি গাৰ্লফ্ৰেণ্ডজনীক যে বেছি বা বয়ফ্ৰেণ্ডটোক যে বেছি ইণ্টাৰেষ্ট দিব সেইটো নহয় টাইম দিব লাগে কিন্তু এটা লিমিটত যে আনলিমিটেড টাইম এতিয়া বহুতে ক'ব পাৰে যে তোমাৰ 18 বছৰ বয়স হৈছে তুমি ইমান ডাঙৰ ডাঙৰ কথা কৈছা হয় কিন্তু মানে এটা কথা মাজতে কৈ দিছো আপোনাক কমেণ্ট কৰিব দেই কথাখিনি কেনেকুৱা লাগিছে কোৱা কণ্টিনিউ কৰা আপোনাক গাৰ্লফ্ৰেণ্ড ৰাখিব লাগে এটা সঁচা কথা গাৰ্লফ্ৰেণ্ড যদি লাইফত থাকে আপুনি লাইফত এতিয়া যদি ধৰক এইটো পজিশ্যনত আছে এখোজ বেছি ওপৰলৈ যাবলৈ বেছি সাহ হয় যদি আপোনাৰ লাইফত এজনী ভাল পাৰ্টনাৰ থাকে কিন্তু এইটো নহয় যে আপুনি ফুল টাইম তাইৰ লগতে দিব বা তাইৰ লগতে এনি টাইম কথা পাতি থাকিব এইটো নহয় তাইও বুজি পাব লাগিব আপুনিও বুজি পাব লাগিব যে আপোনাৰ টাইমখিনি আপুনি যে আপোনাৰ নিজৰ লগত বেছিকৈ দিয়ক যে নিজৰ ফিউচাৰটো বনাওক কিন্তু তাইৰ লগতো ধৰক অলপ চলপ টাইম দিব লাগিব কিন্তু এইটো নহয় যে তাইৰ লগতে দিব বা তেনেকৈ আজিকালি ল'ৰাবিলাকে ধৰক ছোৱালীৰ লগত বেছি হেৰি গৈছে বা বেয়া বস্তুৰ ফালে বেছি গৈছে কিন্তু অলপমান মানে চবফালে মেইনটেইন ৰাখিও অলপ নিজৰ ইনকামটো অলপমান কৰিব চাব লাগে মানে জান চুনু মুনু এনি টাইম কৰি থাকিলে নহ'ব কৰিব লাগিব এটা লিমিটত কৰিব লাগিব হয় আৰু আজি তাতো পইচা চবকে লাগে কাকনো নালাগে পইচা লাগিবই অকল ঘৰৰ টকা চলিলেতো কোনো নহয় ঘৰৰ টকাই আপোনালোক এটা বয়সলৈকে চলিব পাৰিব 27 বছৰ 28 বছৰ বা 30 বছৰ বয়সলৈ চলিব পাৰিলে তাৰপিছত আপুনি ধৰক একো এটা নকৰিলে লাইফটোত সৰু এটা জব পাব কিন্তু সেইটো জবেৰে আপুনি লাইফত মানে এটা ভাল এটা মানে এটা হেৰি এটা হৈ যায় আৰু আজিকালি কি হয় যে চাকৰি লাগে আজিকালি মানুহৰ এইটো এটা ডাঙৰ ভুল যে মোৰ ল'ৰাটো ইমানলৈকে পঢ়িব তাৰপিছত এটা চাকৰি বিচাৰিব চাকৰি এইটো এটা ভুল ডিচিশ্যন হয় আচলতে চাকৰি এটা কৰিলে আপুনি এটা ধুনীয়া লাইফষ্টাইল পাৰ কৰিব পাৰিব আপোনাৰ ল'ৰা ছোৱালী হ'ব ইংলিছ মিডিয়াম স্কুলত পঢ়াব পাৰিব আপোনাৰ ঘৰত এখন বা দুখন গাড়ী থাকিব এটা ডাঙৰ ঘৰ বনালে লোন চোন লৈ কিনে কিন্তু ইমানখিনি ইয়াতকৈ ওপৰত কেতিয়াও মানে যাব নোৱাৰে বা এখনৰ ঠাইত দুখন তিনিখন গাড়ী ল'লে বা এটা ডাঙৰ ঘৰ বনালে কিন্তু ইয়াতকৈ বেছিকৈ যাব নোৱাৰে মানে এটা চাকৰি কৰিলে হয় মোৰ এটা অপিনিয়ন দিছোঁ সকলোৱে বেলেগ বেলেগ হ'ব পাৰে এতিয়া ধৰক সকলোৱেতো একে নহয় আৰু বিজনেছ কৰিলে মানে বিজনেছত আপোনাৰ ৰিস্ক আছে কিন্তু বিজনেছত টকা আনলিমিটেড আছে আপুনি এতিয়া যদি চাই যিমান ধনী ধনী ৱৰ্ল্ডত ব্যক্তি আছে বিজনেছ কৰিয়ে তেখেতসকল মানে ডাঙৰ ডাঙৰ ব্যক্তি হ'ব পাৰিছে মুকেশ আম্বানী হওক ৰতন টাটা হওক তেনেকৈ ডাঙৰ ডাঙৰ যিমান ব্যক্তিৰ নাম আছে বিজনেছৰ ফালৰ পৰাই আহে বাহ বহুত ডাঙৰ ডাঙৰ কথা কৈছাচোন বয়সতকৈ মানে কথাবিলাক অলপ বহুত মেচিয়ৰ্ড হয় পৰিস্থিতিয়ে শিকাইছে তোমাৰ কামেই শিকাইছে নহয় জানো হয় তেনেকৈ ময়ো শিকি আছোঁ এতিয়া এইটো নহয় যে মই দুই এটা কথা এতিয়া মই ধৰক শিকি পেলাই মই এতিয়া ময়ো আৰু মানে লাৰ্ণিং কৰি আছোঁ শিকি আছোঁ এতিয়া মই ধৰক বিজনেছ কৰি আজি মোৰ 10টা মানুহৰ আগত যেতিয়া বিজনেছ কৰিব পাৰিছোঁ 10টা মানুহক লগ পাওঁ তাৰ 2টা মানুহ এনেকুৱা লগ পাই যাওঁ যাতে সেই 2টা মানুহে মোক আৰু 2টা কথা শিকাব পাৰে তেনেকৈ ধৰক মানুহৰ লাইফটো তেনেকৈ আগলৈ গৈ থাকে যিমান আপুনি অডিয়েঞ্চৰ মাজত গৈ থাকিব বা ডাঙৰ এটা বিজনেছ কৰিব বা যিমান মানুহৰ ফ'কাছলৈ যাব সিমান নতুন নতুন কথা শিকি থাকিব পাৰি আৰু বিজনেছ এনেকুৱা এটা বস্তু ধৰি লোৱা প্ৰত্যেক মাহতে আৰ্নিংটো ষ্টেবল নাথাকে মানে কম বেছি তেনেকুৱা হৈ থাকে কিন্তু কেতিয়াবা ধৰি লোৱা বহুত বেছি ঘাটি হৈ গ'ল তেতিয়া বহুত মেণ্টেলি প্ৰেছাৰ পৰিব তোমাৰ ক্ষেত্ৰত আৰু ফালে পঢ়িও আছা আৰু বয়সো সৰু সেইটো প্ৰেছাৰ কেনেকৈ লোৱা তুমি সেইটো প্ৰেছাৰ আচলতে মোৰো হয় এতিয়া ধৰক মই দোকানত আজি মোবাইল বেচি আছোঁ ছেকেণ্ড হেণ্ড মোৰ মেইনলি ছেকেণ্ড হেণ্ড মোবাইল বেচি আছোঁ ছেকেণ্ড হেণ্ড মোবাইল কমপ্লেইনো কিছুমান থাকে ধৰক মই 20টা 25টা মোবাইল বেচিছোঁ তাত অলপ এটা দুটা মোবাইল কমপ্লেইন কেতিয়াবা আহে ছেকেণ্ড হেণ্ড মোবাইলত এইটো আহি যায় কিন্তু সেইটো ধৰক মই মানে তেনেকৈ মেইনটেইন কৰিব পাৰিব লাগিব সেইটো মই ধৰক যে আজি মই কাষ্টমাৰৰ পৰা প্ৰেছাৰ পাইছোঁ বুলি বা মোৰ যে ইমানখিনি ধৰক হেডেক হৈ গৈছে বুলি হেডেক হৈছে মোৰ লাইফতো বহুতখিনি হেডেক হৈছে বুলি যে মই বিজনেছটো বাদ দি দিম বা কাষ্টমাৰক সদায় হেৰি কৰিব চাব পাৰিব লাগিব ধৰক আপোনাৰ লছটো যে এটা কাষ্টমাৰে আপোনাৰ তাত এটা ডিছপ্লে লগাই গ'ল ছাপ'জ মই মোবাইল দোকান কৰিছোঁ যে মই মোবাইলৰ উদাহৰণ দিছোঁ এটা ডিছপ্লে লগাই গ'ল তেখেতে ধৰক ডিছপ্লেটো
বেয়া হ'ল আপুনি হয়তো কেতিয়াবা তেখেতক আপুনি লছ কৰি ডিছপ্লে এটা লগাই দিব লাগিব কাৰণ আপুনি তেনেকৈ কাষ্টমাৰটো ৰাখিব লাগিব তেনেকুৱা মানে পইণ্ট আহে কিন্তু আপুনি যদি কাজিয়া কৰে তেখেতৰ লগত বা যদি হেৰি নিগেটিভলৈ যাব বিচাৰে তেতিয়াহ'লে বিজনেছত আপুনি মানে বিজনেছটো লৈ যাব নোৱাৰে ওপৰলৈ কেতিয়াও নিগেটিভ পইণ্ট থাকিবই অ'কে চ' বিজনেছ ছাকচেছৰ কেইটামান টিপছ কৈ দিয়া তুমি বিজনেছ ছাকচেছৰ টিপছ আপোনাৰ 1 নম্বৰতে নিজৰ ওপৰত সদায় বিশ্বাস থাকিব লাগিব এইটো একদম ডাঙৰ পইণ্ট আৰু 2 নম্বৰতে ধৈৰ্য থাকিব লাগিব ধৈৰ্য আৰু বিশ্বাস নিজৰ ওপৰত বিশ্বাস থাকিলে আপুনি বিজনেছত ছাকচেছ হ'ব পাৰিবই আৰু ধৈৰ্য হয় তোমাৰ মানে ধৈৰ্য বহুত বেছি আছে মই গম পাইছোঁ দেখি পেলাই ল'ৰাজনক ধৈৰ্য আৰু বিশ্বাস লাগিব আৰু বিজনেছ কৰিলেও নহ'ব বিজনেছ কৰি আপুনি পইচা আহিলে ছেভিংছ কৰিব পাৰিবই লাগিব ছেভিংছ কৰাটো 1 নম্বৰ চবচে ডাঙৰ মেইন পইণ্ট হয় ছেভিংছ লাগিবই মানুহৰ লাইফত আৰু এটা কথা সোধোঁ মানে এইটো অকণমান টপিকৰ পৰা আউটত সুধিম যে তুমি কৈছিলা তোমাৰ দেউতা ঢুকাই গৈছে বুলি তুমি এতিয়া আৰ্নিং কৰি আছা চ' এটা সময় এনেকুৱা আছিলে তোমাক দেউতাই মানে উপাৰ্জন কৰি তোমালোকক পুহিছিলে তোমাক মা আৰু তোমাক পুহিছিলে চ' এতিয়া তুমি নিজে উপাৰ্জন কৰি আছা মিছ কৰা নাই দেউতাক অভিয়াছলি মিছ কৰিবা এইটো সুধিবলগীয়া কুৱেশ্যন নহয় তথাপিও এইটো সময়ত কেনেকুৱা মানে ফিল হয় তোমাৰ যেতিয়া তুমি ইনকাম কৰি থকা এতিয়া মই কেতিয়াবা ভাবোঁ যে দেউতা যদি থাকিল হয় মই ধৰক বিজনেছ কৰিলোঁ হয় ঘৰখন দেউতাই চলালে হয় বা মোৰ বিজনেছতো দেউতাই হেল্প কৰিলে হয় বহুতৰ তেনেকৈ দেখিছোঁ এতিয়া এটা কথা যদি ক'ব যাওঁ বহুতৰ মই বিজনেছত দেখিছোঁ যে কাৰোবাৰ দাদা আছে কাৰোবাৰ ভাই আছে দুজন মিলি বিজনেছত হেল্প হয় এতিয়া মোৰ তেনেকৈ চাব গ'লে মই অকলেই বিজনেছত কৰি আছোঁ মোৰ বিজনেছত মোৰ ষ্টাফ আছে কিন্তু ধৰক নিজৰ তেনেকৈ বুলিবলৈ মোৰ দাদা ভাই বা দেউতাৰ তেনেকুৱা হেল্প মই বিজনেছত এতিয়া কাৰোবাৰ পোৱা নাই কিন্তু ধৰক ফাৰ্ষ্ট অৱস্থা মই ঘৰৰ পৰা হেল্প লৈছিলোঁ কিন্তু মানে এতিয়া বিজনেছত মই মানে নিজেই কণ্ট্ৰল কৰিবলগীয়া হৈছে কেতিয়াবা কষ্ট বহুতখিনি হৈ যায় কেতিয়াবা মোৰ আজি দোকানৰ পৰা ঘৰ আহি পাওঁতে ৰাতি 12টাও বাজি যায় কেতিয়াবা হিচাপ নিকাচ কৰি মেলি ৰাতি 12টাও বাজি গৈছে কেতিয়াবা কিমান টাইমৰ পৰা বহা দোকানত ৰাতিপুৱা 10টাত খোলা হয় 10টাৰ পৰা ৰাতি 10টালৈকে মই থাকোঁ তথাপি কেতিয়াবা 12টা 11টা এনেকুৱা বাজি গৈছে বাপৰে তামাম কষ্ট হয় বাৰু বহুতখিনি কিন্তু ধৰক কিবা এটা পাবৰ কাৰণে কিবা এটা কৰিবই লাগিব আৰু আজি মই ধৰক কষ্টটো আচলতে উপলব্ধি তেতিয়া হয় যদি আপুনি কিবা এটা কামত যদি কমফৰ্ট নহয় এতিয়া ধৰক মোক যদি কোনোবাই যদি জোৰ জবজ কৰে যে তই এইটো চাকৰি কৰ এইটো চাকৰিত তই 1 লাখ টকা দৰমহা পাবি কিন্তু সেইটো কামত কিন্তু মোৰ কষ্ট হ'ব কাৰণ সেইটো কামত মই কমফৰ্ট নহয় কিন্তু বিজনেছত মোৰ যিমান কষ্ট হ'লেও লাগিলে ইয়াত মোৰ 20,000 টকাই মাহত ইনকাম হওক তেতিয়া মই মানে ইয়াত কমফৰ্ট হ'মেই মানে এইটো মোৰ কৰি ভাল লাগিব যিমান কষ্ট হ'লেও কাৰণ ইয়াত মই মানে মোৰ নিজৰ মনৰ পৰা কৰি আছোঁ কোনো মানে জোৰ জবজ মোক কৰিবলগীয়া হোৱা নাই ইয়াতে ইমান ডাঙৰ কথা কেনেকৈ কোৱা বহুত ডাঙৰ কথা কৈছে বাপৰে মই শুনি আচৰিত গৈছোঁ ইমান ধুনীয়া কৈছে ভাল লাগিছে সঁচাকৈ মানে কি হয় আৰু এটা তুমি কোৱাচোন অডিয়েঞ্চক তোমাৰ এজৰ বহুতো ল'ৰা ছোৱালী আছে তোমাৰ ফালৰ পৰা মই অথনি মেছেজ এটা দিবলৈ গৈছিলোঁ কোৱা তুমি বিজনেছৰ কথা বা কোৱা বা যিকোনো কথা কোৱা তেওঁলোকক কিবা এটা তোমাৰ ফালৰ পৰা মেছেজ দিয়া মানে বিজনেছ কৰাৰ বিষয়ে নেকি সেইটোৱে বিজনেছ আচলতে চাওক আপোনাৰ ধৰি লোৱা গেম খেলে এইটো সময়ত মই কৈছোঁ নহয় গাৰ্লফ্ৰেণ্ডৰ লগত বিজি থাকে সেইটো নকৰি বিজনেছ কৰক পঢ়ক দুইটা মেইনটেইন কেনেকৈ কৰিব অকণমান মেছেজ দি দিয়ে তেওঁলোকক হয় এতিয়া আপোনালোকৰ আজিকালি আমাৰ এতিয়া মানে পেৰেণ্টছ এনেকুৱা হৈ গৈছে যে বিজনেছ কৰিব নিদিয়ে বা পঢ়াৰ বাহিৰে বা ভাবে যে মোৰ ল'ৰাটোৱে পঢ়িব চাকৰি কৰিব কিন্তু তাৰ বাহিৰত অলপ আউটত যাব নিদিয়ে মানে কিন্তু এইটো নাজানে যে পেৰেণ্টছে যে মোৰ ল'ৰাটোৱে বা ছোৱালীজনীয়ে যে বাহিৰত যে বেলেগ কাম কৰি আছে বা গাৰ্লফ্ৰেণ্ডৰ লগত বা বয়ফ্ৰেণ্ডৰ লগত বা এনেকুৱা বেলেগ যিবিলাক নিগেটিভ কাম অলপ এফালেও যাতে এইখিনি মানে গম নাপায় মানে পেৰেণ্টছে কিন্তু তাৰ মাজত আপোনালোকে এইটো কৰক যে যদি ডাঙৰ কোনোবা মোতকৈ ডাঙৰ বা মোৰ মা দেউতা বয়সৰ যদি কোনোবাই যদি চাই আছে ভিডিঅ'টো যে আপোনাৰ ল'ৰাটোক অলপমান হ'লেও পইচাৰ হেৰিটো শিকাওক পইচাৰ আপুনি সৰুৰ পৰা দিলে ল'ৰাটো কেতিয়াও বেয়া হৈ নাযায় পইচাটো শিকালে আপোনাৰ ধৰক সি পইচাৰ ভেলুটো বুজি পাব আপোনাৰ তেতিয়া ধৰক ঘৰৰ টকা কেতিয়াও বৰবাদ নকৰে যে মোক মেট্ৰিক পাছ কৰাৰ পিছত মোক এখন বাইক লাগিবই এতিয়া ধৰক মই যেনেকৈ মই এক্সপালছখন কিনিছিলোঁ মই কমপ্লিট নিজৰ টকাৰে কিনিছিলোঁ সেইখন কিন্তু এইটো মোৰ ভুল হৈছিলে সেইখন কিনিব নালাগিছিলে কিন্তু মই ঘৰত সেইখন উৎপাত কৰি কৰা নাছিলোঁ যে ঘৰৰ পৰা এখন মোক বাইক লাগিব মেট্ৰিক পাছ কৰাৰ পিছত সেইটো মই ধৰক সৰুৰ পৰা মোক দেউতাই শিকাইছিলে যে টকা কেনেকৈ ইনকাম কৰিব লাগে সেইবাবে চাগে মই ঘৰত খুজিবলগীয়া হোৱা নাছিলে সেইবাবে পেৰেণ্টছে ল'ৰা ছোৱালীক অলপমান টকাৰ হেৰিটো শিকাব লাগে যে কেনেকৈ ইনকাম কৰিব লাগে অলপ চাইড বিজনেছ শিকাব লাগে অলপ কষ্ট কৰিবলৈ দিব লাগে পঢ়াৰ বাহিৰে অলপমান কষ্ট কৰিব দিব লাগে বিজনেছ পাৰিব বহুতখিনি আপোনাৰ ছাইডতো কৰিব পৰা যায় তেনেকৈ অলপ মানে মাইণ্ডটো লগালে বহুতখিনি তেনেকৈ টকা ইনকাম কৰা চ'ৰ্চ ওলাই যায় তুমি এইটো এটা কথা ফিল কৰা নাই যে কিছুমান এনেকুৱা আছে মাক দেউতাক যে সকলো কথা কোৱা নাই কিছুমান বুলি কৈছোঁ যে মানে ল'ৰাজনে কষ্ট পাব অকল পঢ়ক মানে বেলেগ বিজনেছ বা শিকিব নিদিয়ে মানে অকণমান কমফৰ্ট জ'নত ৰাখি দিয়ে তাৰ পৰা অলপ বাহিৰ ওলাব নিদিয়ে হয়নে ফিল কৰা নাইতো কেতিয়াবা কৰোঁ বাৰু সেইটো কিন্তু তেনেকৈ আচলতে নহয় আপোনাৰ
সকলোৱেতো বেলেগ বেলেগ মতামত কিন্তু মোৰ মতে আপোনালোকে যদি পাৰে অলপ পঢ়াটোতো লাগিবই পঢ়াটো মানুহৰ লাইফত লাগিব পঢ়া নাথাকিলেতো লাইফত একো নাই কিন্তু পঢ়াৰ উপৰিও অলপমান যাতে বিজনেছটো যাতে অলপমান মানে টকাৰ বস্তুটো মানে ল'ৰাজনৰ যাতে ভেলুটো বুজি পায় সি যাতে ইনকাম কৰিব নালাগে এই লাগিলে দুপইচা লছেই কৰক কিন্তু যাতে টকাৰ ভেলুটো যাতে বুজি পায় সৰুৰ পৰা যাতে বিজনেছ কৰিব বিচাৰে সৰুৰ পৰা বিজনেছ কৰিব বিচাৰিলে মানে কৰিব দিব লাগে অলপ যাতে টকাৰ ভেলুটো যাতে বুজি পায় যাতে পিছত মাক দেউতাকৰ টকা যাতে বৰবাদ নকৰে তোমাৰ মতে পইচা মূল্য কিমান তোমাৰ পইচা মূল্যটো আজি তাতে বহুত বেছি আৰু পইচা মানুহৰ যিমান হ'লেও নাতে আচলতে সেইটোতো হয় আপোনাৰ যিমান ওপৰলৈ গৈ থাকিব সিমান ডাঙৰ সপোন বাঢ়ি গৈ থাকে সিমান ডাঙৰ ধৰক কৰিম বুলি মনটো বাঢ়ি গৈ থাকে আৰু পইচাটো আজি মেইন পইচা হ'লে আপুনি ধৰক নিজৰ সপোনটো পূৰণ কৰিব পাৰিব পইচা নহ'লেতো আজি তাতত একো নাই মোৰ মতে পইচাই মেইন পইচা নহ'লে আজি তাতত একো নাইকিয়া কোনো শ্ৰেণী ল'ব সন্মান নিদিয়ে এনেকুৱা হয়নে হয় পইচাটো থাকিলে আপোনাৰ চবফালে মানে আপুনি ওপৰত যাব পাৰিব আৰু তাৰ লগতে পঢ়াটো লাগিব পঢ়াটোতো মেইন পঢ়াটো সদায় থাকিব লাগিব কিন্তু তাৰ ওপৰতে মানে পইচাটো মেইন আৰু আজি নেক্সট টাৰ্গেট কি তোমাৰ নেক্সট টাৰ্গেট মোৰ বিজনেছ লৈ আপোনাৰ এতিয়া মই মোবাইল দোকান প্ৰথমতে ৰিটেইল কৰি আছিলোঁ এতিয়া মই হ'লচেললৈ নিছোঁ অলপ চলপ এতিয়া বিজনেছটো তেনেকৈ মোবাইল লাইনতে মোৰ ডাঙৰ কৰা এটা মন আছে আৰু মোৰ দোকানত আপোনাক ক'ব বিচাৰোঁ যে মই এটা আপোনাৰ মেচিন আনিছোঁ আজি বেছি দিন হোৱা নাই যে আপোনাৰ মোবাইলৰ যদি আপোনাৰ বহুতৰ মোবাইলৰ ডিছপ্লেটো নাভাগে বহুত মানুহৰ মোবাইলৰ ডিছপ্লেটো নাযায় ওপৰৰ গ্লাছটো ভাগি যায় আৰু দোকানত গ'লে কি কৰে যে আপোনাৰ নহয় টেম্পাৰ গ্লাছটো নহয় আচলতে তুমি সুধিলা ভালেই হ'ল যে বহুতে ভাবিব যে টেম্পাৰ গ্লাছটো কিন্তু নহয় টেম্পাৰ গ্লাছৰ ওপৰত তলত এটা গ্লাছ থাকে আচলতে টাচ বুলি কয় বহুতে মানে ডিছপ্লেৰ ওপৰত এখন গ্লাছ থাকে এই গ্লাছখন বহুতৰ মেক্সিমাম মানুহৰ গ্লাছ ভাগে আৰু কি কৰে যে দোকানীৰ ওচৰত বনাব যাওঁতে দোকানীয়ে কৈ দিয়ে যে আপোনাৰ ডিছপ্লেটো বেয়া হৈছে আপুনি ডিছপ্লেটো বদলাই লওক যদি আপুনি অৰিজিনেল ডিছপ্লে লগাইতো 1500 2000 2500 3000 4000 টকা গুচি যায় আৰু অলপ যদি ল' কোৱালিটি ডিছপ্লে লগাই 1500 2000 টকা যায় কিন্তু আমাৰ তাতে আপোনাৰ গ্লাছখন আপোনাৰ এক নম্বৰ কথাটো আপোনাৰ অৰিজিনেল ডিছপ্লেটো থাকি যাব অৰিজিনেল ডিছপ্লেটোৰ নিচিনাটো কেতিয়াও হ'ব নোৱাৰে আপোনাৰ এক নম্বৰতে অৰিজিনেল ডিছপ্লেটো থাকি যাব আৰু অতি এটা কম এমাউণ্টত 799ত মই আপোনাৰ মোবাইলৰ গ্লাছটো চেঞ্জ কৰি দি আছোঁ মাত্ৰ 799ত এইটো মানে বস্তুটো মই নতুনকৈ আনিছোঁ আমাৰ বিশ্বনাথ চাৰিআলিত আৰু ভালকৈ কাষ্টমাৰ ৰেছপন্সো পাইছোঁ আৰু বহুতৰ সুবিধাও হৈছে যে ডিছপ্লেটো বদলাবলগীয়া হোৱা নাই যে ওপৰৰ গ্লাছখন বদলাই কম খৰচত অৰিজিনেল ডিছপ্লেটো বাচি গৈছে আৰু মাত্ৰ অনলি 799ত হৈ আছে বঢ়িয়া আৰু সঁচাকৈ কথা পাতি ভাল লাগিলে আৰু মই ভাবিছোঁ এইটো ভিডিঅ'ৰ পৰা বহুতে মটিভেশ্যন পাব তোমাৰ কেনেকুৱা লাগিলে কথাখিনি শ্বেয়াৰ কৰি শেষ কৰি দিম এতিয়া আৰু ভাল লাগিছে তুমি স্পীডত কৰিলা বহুত শ্বৰ্ট হৈ গৈছে কেনেকুৱা লাগিছে তোমাৰ শ্বেয়াৰ কৰি মোৰতো বহুতখিনি ভাল লাগিছে তোমাৰ ভিডিঅ'ত মই বহুত দিনৰ পৰা আহিম ভাবি আছিলোঁ আৰু আজি এইখিনি চান্স পাইছোঁ সেইবাবে বহুতখিনি ভালেই লাগিছে আৰু নিজৰ কথা আপোনালোকক মই আজি এই বাৰ ইয়াতে বহি ষ্টুডিঅ'ত বহি জনাব পাইছোঁ সেইবাবে মোৰ বহুত বেছি ভাল লাগিছে ঠিক আছে মোৰো বহুত ভাল লাগিলে আৰু বিশেষকৈ তোমাৰ কথাখিনি শুনি ভাল লাগিলে তোমাৰ যিখিনি চিন্তাধাৰা ন সেইখিনি ভাল লাগিলে আৰু এনেকৈ কাম কৰি গৈ থকা আৰু বহুত বেছি ছাকচেছ হোৱা বহুত টকা ইনকাম কৰা মাৰ্চিডিজ লৈ ঘূৰি ফুৰিব পাৰিবা এদিন নিশ্চয় হ'ব তেনেকুৱা আৰু কেনেকুৱা লাগিছে আজিৰ ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰি জনাব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব হয় ধন্যবাদ